এছৰ জ্যেষ্ঠাধিকাৰ জাকুবে কেনেকৈ নিজৰ কৰি ল'লে? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ হে মোৰ যিশু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হে মোৰ যিশু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন হে মোৰ যিশু প্ৰিয় প্ৰভু আজীৱন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছো। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৪ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা ৬৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ২৫ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছো। অব্ৰাহামে ইছাকৰ বাবে কইনা বিচাৰিবলৈ দাসজনক পঠিয়াইছিল। দাসজনে গৈ ৰিবেকাক লগ পাইছিল। তেওঁ ঈশ্বৰৰ পৰা বিচৰা চিন অনুসাৰেই ৰিবেকাই ব্যৱহাৰ কৰাৰ বাবে ৰিবেকাই ঈশ্বৰে দেখুৱাই দিয়া কইনা বুলি নিশ্চিত হৈ ৰিবেকাৰ সৈতে চিনা পৰিচয় হৈছিল। ৰিবেকাৰ পৰিয়ালে দাসজনক আথে-বেথে তেওঁলোকৰ ঘৰত আলহী কৰি ৰাখিছিল। দাসজনে তেওঁৰ আগমনৰ উদ্দেশ্যটো জনাইছিল আৰু ৰিবেকাক তেওঁক ঈশ্বৰে ইছাকৰ বাবে দেখুৱাই দিয়া কইনা বুলি জনাই বিবাহৰ প্ৰস্তাৱ দিছিল। ৰিবেকাৰ পৰিয়ালৰ লোকসকলেও সেই সকলো ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা বুলি মানি লৈছিল আৰু সেই বিবাহৰ প্ৰস্তাৱত সন্মতি দিছিল। ৰিবেকাই দাসজনৰ সৈতে অব্ৰাহামৰ ঘৰলৈ আহিবলৈ সন্মত হৈছিল আৰু ইছহাক আৰু ৰিবেকাৰ মিলন হৈছিল। সেই বিষয়ে আমি ইতিমধ্যে পঢ়িবলৈ পাইছো। এতিয়া ২৫ নম্বৰ অধ্যায়ত আমি পাম অব্ৰাহামৰ পুনৰ বিবাহ আৰু মৃত্যুৰ কথা আৰু ইছহাকৰ যজা সন্তান দুটি অৰ্থাৎ এছৌ আৰু জাকুবৰ জন্মৰ কথা। ইয়াতেই ইছমাইল আৰু ইছহাকৰ বংশাৱলীও দিয়া হৈছে। লগতে এছৌ আৰু জাকুবৰ মাজত হোৱা জন্মস্বত্বৰ বিষয়টো এই অধ্যায়তে আমি পঢ়িবলৈ পাওঁ। আহকচোন এতিয়া আমি ২৫ নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ এই ২৫ নম্বৰ অধ্যায়টো
বাইবেলৰ আন এটা গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত অব্ৰাহামৰ মৃত্যুৰ কথা আৰু ইছহাক আৰু ৰিবেকালৈ এছৌ আৰু জাকোব নামে যজা সন্তান জন্মাৰ কথা আমি পাওঁ। ইয়াতে ইছমাইলৰ বংশ আৰু ইছহাকৰো বংশাৱলীটো আমাক দি দিয়া হৈছে। তাৰ পাছত জন্মসূত্ৰে পোৱা অধিকাৰৰ বিষয় এটা আছে। মুঠতে অধ্যায়টো গুৰুত্বপূৰ্ণ আৰু ইয়াতে বহুখিনি কথা সাঙুৰি পেলোৱা হৈছে। এই অধ্যায়তেই অব্ৰাহামৰ জীৱনী শেষ হৈছে। কিন্তু আচলতে 23 নম্বৰ অধ্যায়তেই ইছহাকৰ বাবে কন্যা বিচাৰি দাসজনক পঠিওৱাৰ পৰাই তেওঁৰ কাহিনী সামৰণি পৰা বুলি ক'ব পাৰি। এতিয়া বাইবেলৰ পৰা পাঠ কৰিম 25 নম্বৰ অধ্যায় 1 আৰু 2 নম্বৰ পদ। পাছে অব্ৰাহামে কতুৰা নামেৰে আৰু এজনী মানুহ বিয়া কৰিলে। তাই জিমৰন, জকচন, মদান, মিডিয়ন, জিছবক আৰু চুহ এইবিলাক পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে। তেওঁৰ বৰ ডাঙৰ পৰিয়াল আছিল। ছাৰাৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালটো সৰ্ববৃহৎ হৈছিল। কোনোবাই ক'ব পাৰে, মই ভাবিছিলোঁ যে ইছহাকৰ মৃত্যুৰ সময়ত সন্তান জন্ম দিয়াৰ দিশৰ পৰা অব্ৰাহাম মৰাৰ নিচিনা আছিল। সঁচা, কিন্তু ঈশ্বৰে যেতিয়া কিবা এটা কৰে ভালদৰেই কৰে। গতিকে আমি ভাবোঁ ঈশ্বৰে কৰা সকলো কামত তেওঁৰ এটা চহী থাকে। ইয়াত আমি দেখিছোঁ অব্ৰাহাম ইছহাকক এই পৃথিৱীলৈ অনাতেই সফল হোৱা নাছিল, লগতে ইমানবিলাক ল'ৰা ছোৱালীও এতিয়া তেওঁ পালে। ইয়াতে আমি মন কৰিবলগীয়া কথাটো হৈছে মদান আৰু মিডিয়নৰ কথা উল্লেখ কৰাটো। আন পুত্ৰকেইজনৰ পৰাও জাতি নিশ্চয় উৎপন্ন হ'ব, কিন্তু আমি চিনি নাপাওঁ। সেইবোৰলৈ আমাৰ মনো নাই, কাৰণ সেই জাতিবোৰে শাস্ত্ৰত আমাক বাটত লগ নধৰে। কিন্তু মিডিয়নে আমাক লগ ধৰে। আমি পাছত দেখিম যে মুচি মিডিয়নীয়াবোৰৰ দেশলৈ গৈ তাতে এগৰাকী ভাৰ্যা গ্ৰহণ কৰিছিল। মনত ৰখা উচিত যে মিডিয়নীয়া আৰু মেডনীয়াবোৰো অব্ৰাহামৰেই বংশ। গতিকে আমি দেখিছোঁ অব্ৰাহামৰ আন আন সন্তানো হৈছিল। কিন্তু ইছহাকৰ যোগেদিয়েই অব্ৰাহামৰ বংশ পৰিচিত হ'ব বুলিহে ঈশ্বৰে জনাইছিল, আন পুত্ৰবোৰৰ যোগেদি নহয়। ইছমাইলৰ যোগেদি নহয়, মিডিয়নৰ যোগেদি নহয় বা মেডনৰ যোগেদিও নহয়। এই সকলোবোৰ মৰুভূমিৰ অঘৰী জাতি। এতিয়া আমি 25 নম্বৰ অধ্যায়ৰ 5 পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে অব্ৰাহামে নিজ সৰ্বস্ব ইছহাকক দিলে। কিন্তু নিজ উপপত্নীহঁতৰ সন্তানবিলাকক হ'লে দানস্বৰূপে অলপ অলপ দি অব্ৰাহামে নিজে জীয়াই থাকোঁতেই তেওঁৰ পুত্ৰ ইছহাকৰ ওচৰৰ পৰা পূবফালে পূব দেশলৈ পঠাই দিলে। অব্ৰাহামৰ আয়ুস 175 বছৰ। তেওঁ ইমান বছৰ জীয়াই আছিল। এইদৰে অব্ৰাহামে অতি বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পায় উত্তম বৃদ্ধ অৱস্থাত প্ৰাণ ত্যাগ কৰিলত তেওঁৰ ওপৰ পিতৃবিলাকৰ লগলৈ তেওঁক নিয়া হ'ল। তাতে তেওঁৰ পুত্ৰ ইছহাক আৰু ইছমাইলে মমৰিৰ আগত থকা হিত্তিয়া চুহুৰৰ পুত্ৰ ইফ্ৰুনৰ পথাৰৰ মকপেলাৰ গুহাত তেওঁক মৈদাম দিলে। সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানবিলাকৰ পৰা কিনিছিল। তাতেই অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা ছাৰা এই দুয়োকো মৈদাম দিয়া হ'ল। কবৰ দিয়াৰ সময়ত ইছমাইলো আহিছিল, কাৰণ অব্ৰাহাম তেওঁৰো দেউতাক। গতিকে ইছহাক আৰু ইছমাইলে লগ হৈ অব্ৰাহামক কবৰ দিলে। তাৰ পাছত ইছহাক সেই ঠাইত বাস কৰিবলৈ গ'ল য'ত তেওঁ প্ৰথম ৰিবেকাক লগ পাইছিল। 11 নম্বৰ পদটো পঢ়ি দিম। অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইছহাকক আশীৰ্বাদ কৰিলে, আৰু ইছহাকে বেৰ লহয় ৰুইৰ ওচৰত নিবাস কৰিলে। ইয়াৰ পাছত 12 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে আমি ইছমাইলৰ বংশাৱলী পাওঁ। মিছৰীয়া দাসী হাগাৰৰ যোগেদি অব্ৰাহামলৈ জন্মা অব্ৰাহামৰ পুত্ৰ ইছমাইল। ইয়াত তেওঁলোকৰ তালিকাখন দিয়া হৈছে। আমি এই কথাটো আকৌ মনত পেলাই দিব খুজিছোঁ
যে পবিত্ৰ আত্মাই আদি পুস্তকত এই বিশেষ পদ্ধতিটো ব্যৱহাৰ কৰে। পৰিত্যাগ কৰা বংশটো প্ৰথমতে উল্লেখ কৰা হয় আৰু তাৰ পাছত আঁতৰাই ৰখা হয় আৰু কেতিয়াও উল্লেখ কৰা নহয়। তাৰ পাছত যিটো বংশত খ্ৰীষ্ট জন্মিব সেই বংশটো দিয়া হয় আৰু সেই বংশধাৰাৰে আগবাঢ়ি যোৱা হয়। গতিকে ইছমাইলৰ বংশটো দিয়াৰ পাছতহে আমাক ইছহাকৰ বংশটো দিয়া হৈছে, কাৰণ ইছহাকৰ বংশতেই প্ৰভু যীশু জন্মিছিল। আমি 19 নম্বৰ পদটো পঢ়ি দিম। 19 নম্বৰ পদ, অব্ৰাহামৰ পুত্ৰ ইছহাকৰ বিৱৰণ এই। ইছহাকে অব্ৰাহামৰ ঔৰসত জন্ম পালে। এই বংশধাৰাটোৰেই আমি আগবাঢ়ি যাম। অব্ৰাহামৰ পুত্ৰ ইছহাক, ইছহাকৰ পুত্ৰ জাকুব। এনেদৰেই মথিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়টো আৰম্ভ হৈছে। এওঁলোক প্ৰত্যেকৰে আন আন পুত্ৰ আছিল বুলি আমি দেখিছোঁ। অব্ৰাহামৰো কেইবাজনো পুত্ৰ আছিল, কিন্তু সেইসকলৰ বংশধাৰাটো দিয়া হোৱা নাই। ইছহাকৰ বংশধাৰাহে আগবঢ়াই লৈ যোৱা হৈছে। আমি ইছমাইল, মিডিয়ন, মেদন আৰু আন আন সকলোৰে কথা পাহৰি পেলাব পাৰোঁ। তেওঁলোকে ইছহাকৰ সতি সন্ততিৰ সৈতে মাজে মাজে মুখামুখি হ'ব, কিন্তু আমি তেওঁলোকৰ বংশধাৰাৰে আগুৱাই নাযাওঁ। 20 আৰু 21 নম্বৰ পদ, ইছহাকে পদ্দন অৰামৰ অৰামিয়া বথুৱেলৰ জীয়েকক অৰামিয়া লাবনৰ ভনীয়েক ৰিবেকাক বিবাহ কৰা কালত তেওঁৰ বয়স 40 বছৰ আছিল। ইছহাকৰ ভাৰ্যা বাজি হোৱাত ইছহাকে তেওঁৰ অৰ্থে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাতে জিহুৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলত তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ'ল। 22 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাছে গৰ্ভত সন্তানে ঠেলাঠেলি কৰিব ধৰিলে। পাছে তেওঁ ক'লে, যদি এইদৰেহে তেন্তে মই কিয় জীয়াই আছো? জন্মৰ আগতেই এই দুজনৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষই আজি জগতত চলি থকা সংঘৰ্ষক বুজায়। পোহৰ আৰু আন্ধাৰ, সৎ আৰু অসৎ, আত্মিকতা আৰু মাংসিকতাৰ মাজত অনবৰতেই সংঘৰ্ষ চলি আছে। ঈশ্বৰৰ প্ৰতিজন সন্তানৰেই এই সংঘৰ্ষৰ অভিজ্ঞতা আছে আৰু এই বিষয়ে পাচনি পৌলে ৰোমিয়া 7 নম্বৰ অধ্যায়ত আমাক জনাইছে। ৰিবেকাই তেওঁৰ গৰ্ভত চলা সেই সংঘৰ্ষৰ কথা বুজি পোৱা নাছিল আৰু তেওঁক প্ৰভুক সুধিছিল, মোৰ কিয় এনে হৈছে, মোৰ কিয় এনেকুৱা ঘটিছে? 23 নম্বৰ পদ, এই বুলি তেওঁ জিহুৱাক সুধিবলৈ গ'ল। তেতিয়া জিহুৱাই তেওঁক ক'লে, তোমাৰ গৰ্ভত 2 জাতি আছে আৰু তোমাৰ উদৰৰ পৰা 2 জাতি বাহিৰ হৈ বেলেগ হ'ব। এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ'ব আৰু বৰটো সৰুটোৰ বন্দী হ'ব। ঈশ্বৰে জনাই দিছে যে ডাঙৰটিয়ে সৰুটিৰ সেৱা কৰিব। তেওঁ সেই কথা বিশ্বাস কৰিব লাগিছিল আৰু তেওঁৰ সৰু সন্তানটোৱেও সেইটো বিশ্বাস কৰা উচিত আছিল। 24 আৰু 25 নম্বৰ পদ, পাছে প্ৰসৱৰ কাল সম্পূৰ্ণ হ'ল আৰু দেখা তেওঁৰ গৰ্ভত এহাল যজা ল'ৰা। তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নুমাল বস্ত্ৰৰ নিচিনা নুমাল হৈ ওলাল। এইকাৰণে সিবিলাকে তাৰ নাম এছৌ অৰ্থাৎ নুমাল ৰাখিলে। এছৌ নামৰ অৰ্থ হৈছে নুমাল বা মটীয়া ৰঙৰ। তেওঁ প্ৰথমতে জন্মিছিল বাবে জ্যেষ্ঠ বুলি ধৰা হৈছিল, কিন্তু জ্যেষ্ঠজনে সৰুজনৰ সেৱা কৰিব লাগিব। 26 নম্বৰ পদ, পাছে তাৰ ভায়েক বাহিৰ হ'ল। তাৰ হাতে এছৌৰ গুৰুৱাত ধৰি আছিল। এতেকে তাৰ নাম জাকুব গুৰুৱা ধৰা ৰখা হ'ল। তেওঁ সিহঁতক প্ৰসৱ কৰা কালত ইছহাকৰ বয়স 60 বছৰ আছিল। ইছহাক আৰু ৰিবেকাৰ বিয়া হোৱাৰ প্ৰায় 20 বছৰ পাছতহে সন্তান জন্মিছিল। ডাঙৰজন এছৌ, তেওঁলোকে নাম দিলে ৰঙা। জাকুবে এছৌৰ গুৰুৱাত ধৰি আছিল, গতিকে তেওঁৰ নাম দিলে জাকুব অৰ্থাৎ গুৰুৱা ধৰা, কাৰণ তেওঁ ডাঙৰজনৰ স্থান ল'বলৈ চেষ্টা কৰিছিল, কিন্তু ঈশ্বৰে ইতিমধ্যে তেওঁক ডাঙৰ কৰিম বুলি কৈছিল। 27 নম্বৰ পদ, পাছে ল'ৰাহঁত ডাঙৰ হলত এছৌ চিকাৰত নিপুণ আৰু বনত থাকোঁতা লোক হ'ল, কিন্তু জাকুব শান্ত আৰু তম্বুত থাকোঁতা লোক হ'ল। এতিয়া আমি ডাঙৰ দীঘল হ'ব ধৰা এই সন্তান দুটিক চাওঁ। দুয়ো যজা আছিল, কিন্তু সম্পূৰ্ণ বেলেগ প্ৰকৃতিৰ। সিহঁত দুয়োৰো সম্পূৰ্ণ বেলেগ দৃষ্টিভংগী, বেলেগ জীৱন দৰ্শন, চিন্তাধাৰা বেলেগ, মনোবৃত্তিও বেলেগ। প্ৰথমতে এছৌক বেছি আকৰ্ষণীয় যেন আমাৰ লাগে,
কিন্তু বাহ্যিক ৰূপটো চাই আমি মানুহ চিনিব নোৱাৰোঁ। ভিতৰত কি আছে সেইটোৰেহে চাব লাগিব। এই ক্ষেত্ৰতেই আমি সেই কথাটো শিকোঁ। ল'ৰা দুটি ডাঙৰ হ'ল। এছৌ চতুৰ চিকাৰী হ'ল, বাহিৰত ফুৰা খেলুৱৈৰ নিচিনা। তেওঁ আজিৰ আধুনিক স্মাৰ্ট ল'ৰাৰ নিচিনা। খেলা ধূলা শাৰীৰিক কাম কাজত ব্যস্ত, কিন্তু আত্মিক বিষয়ৰ প্ৰতি হাবিয়াস নাই, বুজাৰ ক্ষমতাও নাই। সি প্ৰতিনিধিত্ব কৰে আমাৰ মাংসিকতাক। জাকুব আছিল সহজ প্ৰকৃতিৰ, ঘৰত থাকি ভাল পায়, মাকৰ পিছে পিছে ফুৰে, মাকে যি কয় তাকেই কৰে, মুঠতে মাকৰ আলাসৰ লাৰু। আৰু এছৌ আছিল দেউতাকৰ প্ৰিয়। 28 নম্বৰ পদ। ইছহাকে এছৌৰ পহু মঙহ খাবলৈ পোৱাৰ কাৰণে তেওঁ এছৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ'লে জাকুবকহে স্নেহ কৰিছিল। এইটো ঘৰত থকা এটা ডাঙৰ সমস্যা। এনে ক্ষেত্ৰত ঘৰত সমস্যা হয় আৰু হৈছিলো। যেতিয়া মাক দেউতাকৰ এজনে এজনক আৰু আনজনে আনজনক ভাল পায়, মৰম কৰে, তেতিয়া সমস্যা হ'বই, আৰু এই ক্ষেত্ৰতো তেনেকুৱা ঘটিছিল। ইছহাকে তেওঁক ভাল পাইছিল কাৰণ তেওঁ বনাই দিয়া মাংস খাবলৈ পাইছিল। এছৌ চিকাৰলৈ গৈ কিবা নহয় কিবা পাইছিল, ঘৰলৈ লৈ আহিছিল। ইছহাকে সেইবোৰ খাই ভাল পাইছিল। কিন্তু ৰিবেকাই জাকুবক ভাল পাইছিল কাৰণ সি মাকৰ লগে লগেই থাকিছিল। এই সময়ত এছৌ আমাৰ বাবে বেছি আকৰ্ষণীয় যেন লাগে, বেছি সুস্থ সবল যেন লাগে। জাকুব চালাক, চতুৰালি কৰিব বিচাৰে আৰু অন্যায় কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। সেই ক্ষেত্ৰত ঈশ্বৰে জাকুবক পাছত ঠিক কৰা আমি দেখিম। মন কৰিবলগীয়া কথা এইয়ে যে যদিও বাহিৰত এছৌ আকৰ্ষণীয়, কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত তেওঁৰ কোনো মনোযোগ নাছিল। তেওঁ আছিল সম্পূৰ্ণ জগতৰ মানুহ, কেৱল শাৰীৰিক মানুহ। সেইবাবেই তেওঁ জীৱন কটাইছিল শৰীৰটোৰ চিন্তাত। জাকুবৰ অন্তৰত কিন্তু আত্মিক বিষয়ৰ প্ৰতি এটা হাবিয়াস আছিল। বাহিৰত থকা আৱৰ্জনাবোৰ গুচাই ভিতৰত থকা আত্মিক দিশটো বাহিৰ কৰিবলৈ ঈশ্বৰে বহু বছৰ লৈছিল, কিন্তু তেওঁ অৱশেষত সেইটো কৰিছিল। জাকুবৰ বিষয়ে পঢ়ি শেষ কৰাৰ আগতে আমি বুজি পাম যে তেওঁ আচলতে আৰম্ভণিৰ পৰাই ঈশ্বৰৰ লোক আছিল। জাকুবৰ বিষয়ে আমি আদি পুস্তকৰ একেবাৰে শেষলৈকে পাম। অৱশ্যে সেই কথাটো তেওঁ জীৱনৰ শেষ অৱস্থাতহে প্ৰদৰ্শন কৰিছিল। এতিয়া পৰিয়ালত ঘটা এটা ঘটনাৰ বিষয়ে আমাক জনোৱা হৈছে। সন্তান দুটিৰ প্ৰতি মাক দেউতাকে দেখুওৱা পক্ষপাতিত্বই এনে সমস্যাৰ সৃষ্টি কৰিবই। ঘৰখন সুখী ঘৰ বুলি আমি ক'ব নোৱাৰোঁ। পাঠ কৰি দিম 29 নম্বৰ পদৰ পৰা একেবাৰে 32 নম্বৰ পদলৈকে। শুনিবচোন। পাছে এদিন জাকুবে দাইল ৰান্ধিছিল। এনেতে এছৌৱে পথাৰৰ পৰা আহি ক্লান্ত হৈ জাকুবক ক'লে, বিনয় কৰোঁ, সেয়া ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া, কিয়নো মই ক্লান্ত হৈছোঁ। এই হেতুকে তেওঁৰ নাম ইদুম অৰ্থাৎ ৰঙা ৰখা হ'ল। তেতিয়া জাকুবে ক'লে, আজি তোমাৰ জ্যেষ্ঠাধিকাৰ মোক বেচা। তাতে এছৌৱে ক'লে, দেখা, মই মৰিবলগীয়া হৈছোঁ, জ্যেষ্ঠাধিকাৰত মোৰ কি লাভ? এই ঘটনাটোৱে দুয়োজনৰ প্ৰকৃতি প্ৰকাশ কৰিছে। এছৌ বাহিৰত ঘূৰি ফুৰি ঘৰলৈ উভতি আহিছিল, একেবাৰে ভাগৰি আহিছিল। অৱশ্যে তেওঁ ভোকত মৰি যোৱা নাছিল। অব্ৰাহামৰ পৰিয়ালত ডাঙৰ হোৱা কোনো লোক লঘোণত মৰিব নোৱাৰে, খাবলৈ কিবা পাবই। কিন্তু সেই সময়ত আন সাজু কৰি থোৱা একো আহাৰ নিশ্চয় নাছিল জাকুবে বনোৱা সেই দাইলৰ বাহিৰে। জাকুব ঘৰত থকা ল'ৰা, নিশ্চয় খুব ভাল ৰান্ধে। সেয়া ৰঙা বস্তু মোক খাবলৈ দিয়া, কিয়নো মই ক্লান্ত হৈছোঁ। এই হেতুকে তেওঁৰ নাম ইদুম অৰ্থাৎ ৰঙা হ'ল। ইদুম মানে ৰঙা বা মটীয়া, ঠিক এছৌৰ নিচিনাই। তেওঁ অলপ চুৰুহা খুজিলে আৰু জাকুবে এটা সুবিধা দেখা পালে। জাকুব অভিসন্ধি কৰাত আৰু ঠগোৱাত বৰ পাকৈত। তেওঁ এছৌৰ পৰা জ্যেষ্ঠাধিকাৰ বিচাৰিলে। তেওঁ ক'লে, মোক তোমাৰ জ্যেষ্ঠাধিকাৰ দিয়া। জ্যেষ্ঠাধিকাৰ মানে কি, ইয়াৰ মূল্য কি, সেই বিষয়ে আমি অলপ থমকি ৰৈ চাওঁ হওক। জ্যেষ্ঠাধিকাৰ থকাজনেই পৰিয়ালৰ মুৰব্বী হয়। ইয়াৰ অৰ্থ এই যে তেওঁৱেই পৰিয়ালটোৰ পুৰোহিতস্বৰূপ। এই পৰিয়ালৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ এইয়ে হ'ব যে যিজনৰ জ্যেষ্ঠাধিকাৰ থাকিব
তেওঁৰ বংশতেই খ্ৰীষ্ট জন্মিব। এছৌৱে এইবোৰ কথাৰ মূল্য বুজিছিল বুলি ভাবেনে বাৰু? কিন্তু এইবোৰ কথাত তেওঁ গুৰুত্ব নিদিছিল বুলি জাকুবে বুজি পাইছিল। এছৌৱে একো গুৰুত্ব নিদিছিল। পৰিয়ালৰ পুৰোহিত তেওঁ হ'ব খোজা নাছিল। আচলতে তাৰ প্ৰতি তেওঁৰ অলপো আগ্ৰহ নাছিল। আজিকালি কাৰোবাক যেতিয়া খ্ৰীষ্টৰ বিষয়ে কিবা এটা কৰিবলৈ কোৱা হয়, তেতিয়া তেওঁ উত্তৰ দিয়ে, মইতো শিক্ষক নহয়, মইতো প্ৰচাৰক নহয়, মই এই কাম কৰিব নোৱাৰোঁ। আজি বহুতো লোক আছে যিসকলে কোনো ধৰণৰ আত্মিক কাম কৰিব নিবিচাৰে। আনকি তেওঁলোকে আত্মিক বিষয়ৰ প্ৰতি আগ্ৰহী বুলিও আনৰ আগত দেখুৱাব নিবিচাৰে, লাজ কৰে। এছৌ তেনেকুৱা লোকেই আছিল। তেওঁ তেনেকুৱা ধাৰণা দিব বিচৰা নাছিল। কোনোবাই তেওঁক ডিকন নাইবা শিক্ষক বুলিলে তেওঁ অপমানবোধ কৰিলেহেঁতেন। তেওঁ জ্যেষ্ঠাধিকাৰ বিচৰা নাছিল। তেওঁৰ বংশত খ্ৰীষ্ট জন্মাটো তেওঁ গুৰুত্ব দিয়া নাছিল। সেই বংশৰ মূল হোৱাৰ প্ৰতি অলপো মন তেওঁৰ নাছিল। জাকুবে এই কথা জানিছিল আৰু তেওঁক ক'লে, শুনা, তুমি যদি মোক তোমাৰ জ্যেষ্ঠাধিকাৰ দিয়া, মই তোমাক এবাটি এই দাইলৰ জোল খাবলৈ দিম। সেই বন্দোবস্তত এছৌ আনন্দিত হৈছিল। তেওঁ কৈছিল, সেইটো কৰিবলৈ পালে মই বৰ ভাল পাম। জ্যেষ্ঠাধিকাৰৰ পৰানো মোৰ কি লাভ? জ্যেষ্ঠাধিকাৰত মই কি গুৰুত্ব দিম? তাতকৈ মই এবাটি চুৰুহাকেই খাম। আত্মিক বিষয়ৰ প্ৰতি এছৌৱে সিমানখিনিয়েই গুৰুত্ব দিছিল। প্ৰিয় শ্ৰোতা, আমি এইটোও মন কৰা উচিত যে জাকুবৰ যিটো কাম, সেই কামটো ভুল আছিল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল ডাঙৰটোৱে সৰুটোৰ সেৱা কৰিব। ঈশ্বৰৰ নিৰ্ধাৰিত সময়ত জাকুবলৈ সেই জ্যেষ্ঠাধিকাৰ আহিলেইহেঁতেন। কিন্তু জাকুব অধৈৰ্য হৈছিল। গতিকে ঈশ্বৰে দিম বুলি প্ৰতিজ্ঞা কৰা বস্তুটো তেওঁ থপিয়াই লোৱাৰ দৰে কৰিছিল। তেওঁ অতি চল চাতুৰি কৰাৰ দৰে সেইটো লৈছিল। কিন্তু ঈশ্বৰে নিজে সেইটো তেওঁক দিয়ালৈ তেওঁ বাট চাব লাগিছিল। নিজৰ লাভৰ বাবে যি পাৰে কৰিব লাগে, এই নীতিৰে তেওঁ চলিছিল। তেওঁ ভাবিছিল, নিজে যিটো কৰিব পাৰে তাত ঈশ্বৰৰ সহায় বিচৰাৰ প্ৰয়োজন নাই। নিজৰ কাম নিজে কৰাৰ সম্পূৰ্ণ সামৰ্থ্য তেওঁৰ থকা বুলি ভাবিছিল। অৱশ্যে জাগতিক দৃষ্টিৰে প্ৰথমতে তেওঁক সফল হোৱা বুলিয়েই ক'ব লাগিব। কিন্তু প্ৰিয় শ্ৰোতা, এনে দিন আহিল যে ঈশ্বৰে তেওঁক শিক্ষা দিবলৈ বিদ্যালয়লৈ, কলেজলৈ পঠিয়াব লগা হ'ল। কঠিন খুন্দাৰ বিদ্যালয়, কঠিন আঘাতৰ মহাবিদ্যালয়। সেই কঠিন আঘাতৰ মহাবিদ্যালয়ত জাকুবে বেছ কিছু কথা শিকিব লাগিব। কিন্তু এই সময়ত জাকুবে এই নীতিৰেই কাম কৰি আছে যে তেওঁৰ প্ৰাপ্য বস্তু অধিকাৰ কৰাৰ জোখাৰে তেওঁ চতুৰ। কিবা এটা লাভ কৰিবলৈ যিকোনো ব্যৱস্থা ল'বলৈ তেওঁ সংকোচ নকৰে। এতিয়া 33 আৰু 34 নম্বৰ পদ দুটা পাঠ কৰি দিম। জাকুবে ক'লে, তুমি মোৰ আগত প্ৰথমে শপত কৰা। তাতে তেওঁ তেওঁৰ আগত শপত কৰি নিজ জ্যেষ্ঠাধিকাৰ জাকুবক বেচিলে। তেতিয়া জাকুবে এছৌক পিঠা আৰু মচুৰ দাইলৰ ৰন্ধা তৰকাৰী দিলে। তাতে তেওঁ খাই উঠি গুচি গ'ল। এইদৰে এছৌৱে সেই জ্যেষ্ঠাধিকাৰ হেয় জ্ঞান কৰিলে। এছৌৱে সেই জ্যেষ্ঠাধিকাৰ হেয় জ্ঞান কৰিলে। এই সময়ত আমি এইটোৱেই বিশেষভাৱে মন কৰিবলগীয়া কথা। এছৌৱে বহি সেই চুৰুহা খালে। তেওঁ জ্যেষ্ঠাধিকাৰ এৰি দিলে, কাৰণ সেইটো তেওঁৰ বাবে মূল্যহীন যেন আছিল। কোনো আত্মিক বিষয়তেই তেওঁ গুৰুত্ব নিদিছিল। কোনো ধৰণৰ আত্মিক কথাই তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নাছিল। প্ৰিয় শ্ৰোতা, আজি বহুতো মণ্ডলীৰ সভ্যসভ্যাও তেনেকুৱাই, এছৌৰ নিচিনা। তেওঁলোকৰ আত্মিক সামৰ্থ্য নাই। তেওঁলোকে আত্মিক বিষয় বুজি নাপায়। আমি ভাবোঁ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ চিন এইয়ে যে তেওঁ ঈশ্বৰৰ আত্মাই শিকাব পাৰে। কথাটো আকৌ কৈছোঁ যে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ চিন এইয়ে যে তেওঁক ঈশ্বৰৰ আত্মাই শিকাব পাৰে, তেওঁক ঈশ্বৰৰ আত্মাই পৰিচালিত কৰিব পাৰে। প্ৰিয় শ্ৰোতা,
ধৰক, এজন মানুহৰ মূল্যৱান পৈতৃক সম্পত্তি এটা আছে, ককা দেউতাকৰ ডাঙৰ বাইবেলখন। এজন নাতিয়েকে সেইখন বিচাৰিলে আৰু এটকা মূল্য দিব বিচাৰিলে। তেতিয়া মানুহজনে ক'লে, মোক টকাটোকেই দিয়া, কাৰণ মই সেই পুৰণি বাইবেলখন এনেও পেলাই দিলোহেঁতেন। অৰ্থাৎ সিজন নাতিয়েকে সেই বাইবেলখন বিচাৰিলে আৰু এই নাতিয়েকজনে এটকা মূল্যতেই সেই বাইবেলখন সিজন নাতিয়েকক দি দিলে। এছৌৱেও ঠিক তেনেকুৱাই কৰিলেহেঁতেন। কোনো ধৰণৰ আত্মিক বিষয়তেই তেওঁ গুৰুত্ব নিদিছিল। কিন্তু প্ৰিয় শ্ৰোতা, জাকুবেও ভুল কৰিছিল। জাকুবৰ পদক্ষেপটো শুদ্ধ নাছিল। তেওঁৰ সেই চল চাতুৰীৰ কথা বতৰাবোৰত ঈশ্বৰৰ সমৰ্থন নাছিল। কিন্তু আমি এই আদি পুস্তকৰ ২৭ নম্বৰ অধ্যায়ত জাকুবৰ চল চাতুৰী আৰু দেখা পাম। কিন্তু প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতেই সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনাক লগ পোৱাৰ আশাৰে ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। এছৌ আৰু জাকুব যজা আছিল যদিও এছৌৰ জন্ম আগতে হৈছিল বাবে এছৌ জাকুবতকৈ ডাঙৰ আছিল। জ্যেষ্ঠ হিচাপে এছৌৰ যি জ্যেষ্ঠাধিকাৰ আছিল, সেই অধিকাৰ খন্তেকীয়া লোভৰ বশৱৰ্তী হৈ তেওঁ ভায়েক জাকুবৰ ওচৰত বিক্ৰী কৰিলে। দুয়োজন ভাইৰ মাজত জাকুব আছিল অধিক ধূৰ্ত, অধিক চতুৰ। আনহাতে এছৌ আছিল লোভীয়া। এছৌৰ সেই দুৰ্বলতাৰ সুযোগ ধূৰ্ত জাকুবে ল'লে আৰু অলপ চুৰুহাৰ বিনিময়ত এছৌৰ জন্মস্বত্ব, এছৌৰ জ্যেষ্ঠাধিকাৰ জাকুবে নিজৰ কৰি ল'লে। সাময়িক দুৰ্বলতাৰ বাবে এছৌৱে বাকী সকলো পাহৰি জাকুবৰ চলনাত ভুল গ'ল। পাছত অনুতাপ কৰিও এছৌৱে সেই জন্মস্বত্ব আৰু ঘূৰাই পাব নোৱাৰিলে। জাকুবে চল চাতুৰি কৰি, আনক প্ৰবঞ্চনা কৰি সকলো সুবিধা নিজৰ কৰি লোৱাত সিদ্ধ হস্ত আছিল যদিও ককায়েক এছৌৰ ভয়ত নিজৰ ঘৰ এৰি মোমায়েক লাবনৰ ঘৰলৈ পলাই যাবলগীয়া হৈছিল। এই কথা আমি পিছত দেখিবলৈ পাম। সেই লাবনৰ ঘৰত কাঠে কাঠে পৰিল। জাকুব যিমান চতুৰ আছিল, মোমায়েক লাবন আছিল তাতোকৈ অধিক। ঈশ্বৰে যেন জাকুবক এশেকনি দিবৰ বাবেই লাবনক ব্যৱহাৰ কৰিলে। ঘৰৰ পৰা পলাই যাব লগা হোৱাৰ পাছত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰাই ঈশ্বৰে জাকুবৰ জীৱন সলনি কৰি পেলাইছিল। সেই বিষয়ে আগলৈ আলোচনা কৰা হ'ব। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিব খুজিছোঁ। আহক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু, এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ। কিন্তু প্ৰভু, আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বথুৱেল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ইছহাকৰ বিবাহৰ সময়ত তেওঁৰ বয়স কিমান হৈছিল? অপশ্যন এ 30, অপশ্যন বি 35, অপশ্যন চি 40, অপশ্যন ডি 45। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।